গধূলি অথবা নিশা কামাখ্যালৈ নাযাবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো অম্বুবাচী মেলা অব্যাহত আছে আজি হৈছে দ্বিতীয়টো দিন আৰু তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনাইছে কামাখ্যালৈ যোৱা পথটো ভূমিস্খলন হৈ আছে যিকোনো মুহূৰ্ততে গতিকে অঘটন সংঘটিত হ'ব পাৰে আৰু অঘটন ঘটিলে বিপদৰ সন্মুখীন হ'ব বহু সংখ্যক ৰাইজ আৰু মহানগৰ তথা অসমবাসীলৈ এই বিনম্ৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে নিশা কামাখ্যা ধামলৈ নাযাবলৈ ভক্তসকলক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কামাখ্যা মায়ে সকলোকে আশীৰ্বাদ কৰিব 26 জুনত মন্দিৰৰ দুৱাৰ খুল খাব আৰু 26-27 জুনত মন্দিৰলৈ নাযায় কোনো ভিআইপি ভিভিআইপি 28 আৰু 29 জুনতহে কামাখ্যা মাক দৰ্শন কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু মুখ্যমন্ত্ৰী গৰাকীয়ে ভক্তপ্ৰাণ ৰাইজলৈ কৰিছে এই কাতৰ আহ্বান মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে মন্দিৰটো বন্ধ থাকে এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ আমি নামি আহো সেই কামটো কৰিব নালাগে কাৰণ গোটেই ৰাস্তাটোত ভূস্খলন হৈ আছে গতিকে আমি যদি অহা যোৱা কৰো ৰাতি সাডেনলি কিবা এক্সিডেন্টৰ আমি সন্মুখীন হ'ব পাৰো সেই কাৰণে মই গুৱাহাটী আৰু অসমৰ ৰাইজক সদাশয়ভাৱে অনুৰোধ কৰিম সন্ধিয়া যাতে মন্দিৰৰ ওপৰত উঠি নাযায় আমি পুলিচকো মই কৈছো বুজাবৰ কাৰণে মানুহক কাৰণ খুব বেয়াকৈ তাতে ভূস্খলন হৈ আছে গতিকে বাকিটো মাৰ মেলা প্ৰত্যেক বছৰে হয় সৃষ্টিৰ আদিৰ পৰা হৈ আছে ভালে কৰি হৈ যাব আৰু অম্বুবাচীৰ 3টা দিন খুব পবিত্ৰ দিন বুলি হিন্দু মানুহে মানে বহুত মানুহে এইটো সময়ত ভেজিটেৰিয়ান থাকে বিশেষকৈ বহুত বয়োজ্যেষ্ঠ মানুহে ফলমূলে খায় মন্দিৰৰ দুৱাৰ বন্ধ থাকে গতিকে এই 3টা দিনত সৃষ্টিৰ আৰম্ভণি হয় এটা ইট ইজ এ ভেৰি অস্পিচিয়াছ টাইম গতিকে এই কেইটা দিন মানুহে মাক চিন্তা কৰক মায়ে আশীৰ্বাদ কৰিব কিন্তু ওপৰত গৈ তাত একো নাই আৰু 26 তাৰিখে মন্দিৰৰ দুৱাৰ খুলিব আমি কোনো ভিআইপি তাত নাযাওঁ 26 তাৰিখেও 27তো নাযাওঁ মই 28তহে কোনোবা যাব খুজিলে যাবৰ কাৰণে কৈছো আৰু মই নিজেও 28-29তহে যাম মই এটাই ৰিকুৱেষ্ট কৰিম গুৱাহাটী আৰু অসমৰ মানুহক যে গধূলি কামাখ্যা মন্দিৰত একো নাথাকে মন্দিৰটো বন্ধ থাকে এই যে গধূলি আমি ৰাতি এটা মন্দিৰৰ ওপৰত যাওঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা